মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক কুশলে আছা। তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটিৰ সম্যক আলোচনা এটা দাঙি ধৰিবলৈ ওলাইছোঁ। কিন্তু মূল পাঠটোলৈ আগবাঢ়ি যোৱাৰ আগতে আমি পাঠটিৰ লিখক তীৰ্থনাথ শৰ্মাৰ বিষয়ে কিছু পৰিচয় তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। তীৰ্থনাথ শৰ্মা অসমীয়া সাহিত্য জগতৰ এজন স্বনামধন্য ব্যক্তি। এখেত আবাহন যুগৰ এজন লিখক। এইজন তীৰ্থনাথ শৰ্মাৰ জন্ম হৈছিল 1911 চনত। অসমীয়া সাহিত্যৰ বিশিষ্ট সমালোচক, সাহিত্যিক তীৰ্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। অসমীয়া সাহিত্য জগতলৈ তেখেতে বিভিন্ন সম্ভাৰ আগবঢ়াই থৈ গৈছে। সেইসমূহৰ ভিতৰত মহাত্মাৰ বাণী, গান্ধীৰ শিক্ষাসাৰ, পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী, ঝান্সীৰ ৰাণী, বেণুধৰ শৰ্মাৰ জীৱনী আদি। ইয়াৰ উপৰিও তেখেতে কেইখনমান গ্ৰন্থ সংকলন কৰিছিল। সেই গ্ৰন্থকেইখন হ'ল প্ৰৱেশিকা কথা চানেকি, সাহিত্য সংগ্ৰহ আৰু চানেকি পাঠ। কামসেন্দুৰ নামৰ তেখেতে এখন কবিতা পুথিও ৰচনা কৰিছিল। ইয়াৰ উপৰিও ছদ্ম নামেৰে কেইবাটাও গল্প আৰু বহুত প্ৰবন্ধও তেখেতে লিখি বিভিন্ন আলোচনীত প্ৰকাশ কৰিছিল। তীৰ্থনাথ শৰ্মাৰ ছদ্ম নামটো আছিল নিৰ্মলা দেৱী। তেখেত অসম সাহিত্য সভাৰ 1971 চনত মাকুমত যিখন অসম সাহিত্য সভা বহিছিল, সেই অসম সাহিত্য সভাৰ সভাপতিও আছিল। এইগৰাকী বিশিষ্ট সাহিত্যিকৰ 1986 চনত মৃত্যু হয়। এতিয়া আমাক যিটো পাঠ পঢ়িবলৈ দিছে যে ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ এই পাঠটি তেখেতৰ পঞ্চপুষ্প গ্ৰন্থৰ পৰা তুলি অনা হৈছে। প্ৰথমতে আমি চাব লাগিব যে ভাৰতীয় আদৰ্শ কি? যে ভাৰতীয় আদৰ্শই মানুহৰ জীৱন প্ৰণালীক 4টা ভাগত ভাগ কৰিছে। সেই ভাগকেইটা হৈছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। এজন ছাত্ৰই শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ছোৱাক ব্ৰহ্মচৰ্য আখ্যা দিয়া হৈছে। সেই ছাত্ৰজনে যেতিয়া শিক্ষা শেষ কৰি গৃহস্থী হয়, যে বিয়া বাৰু পাতি সংসাৰী হ'বলৈ মন কৰে বা সংসাৰী হয়, তেতিয়াই সেই সময়ছোৱাক কোৱা হৈছে গাৰ্হস্থ্য। আৰু সংসাৰী হৈ সংসাৰৰ সকলো দায়িত্ব শেষ হোৱাৰ পিছত সংসাৰৰ দায়িত্বসমূহ নিজৰ সতি সন্ততিক অৰ্পণ কৰিব পৰা হয় বা অৰ্পণ কৰে, সেই সময়ছোৱাকেই কোৱা হৈছে বানপ্ৰস্থ। আৰু আমাক শেষৰ
জীৱন আদৰ্শৰ কথা কৈছে সন্ন্যাস জীৱন। এই সন্ন্যাস জীৱনৰ সকলো মায়ামোহ ত্যাগ কৰি কেৱল দয়া প্ৰেম মৌনতাকেই অৱলম্বন হিচাপে লৈ যেতিয়া কোনো এজন ব্যক্তিয়ে জীৱন নিৰ্বাহ কৰে সেই সময়ছোৱাৰ নাম দিছে সন্ন্যাস জীৱন। এতিয়া আমি মূল পাঠটোলৈ যাব বিচাৰিছোঁ, যে আমাক প্ৰথমতে কৈছে যে ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ। ভাৰতীয় আদৰ্শই ত্যাগ আৰু বৈৰাগ্যক অতি উচ্চ স্থান দিছে। কিন্তু এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত উপজা বৈৰাগ্য নহয়। তোমালোকে জানা, যেতিয়া আমি কিবা এটা বস্তু পাবলৈ বাঞ্ছা কৰোঁ, কিন্তু শেষত যদি আমি সেই বস্তুটো নাপাওঁ, তেতিয়াই আমাৰ মনত অসন্তোষ ভাৱ আহে আৰু তেতিয়াই আমাৰ মনলৈ আহে বৈৰাগ্যৰ ভাৱ। কিন্তু ভাৰতীয় আদৰ্শক তেনেকুৱা বৈৰাগ্য বুলি ক'ব বিচৰা নাই। ইয়াত বৈৰাগ্য মানে ক'বলৈ বিচাৰিছে যে সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিৰ পিছতো, অৰ্থাৎ সকলো পোৱাৰ পিছতো সেইবিলাকৰ প্ৰতি যেতিয়া নিৰাসক্ত হৈ থাকে তাকে বৈৰাগ্য বুলি কৈছে। আৰু ত্যাগৰ কথা কৈছে যে নোহোৱাৰ নালাগে বোলা ত্যাগ, অৰ্থাৎ যাৰ একোৱেই নাই তেওঁ ত্যাগৰ কোনো কথাই নাহে। প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। আদৰ্শই কৈছে যে ত্যাগ আৰু বৈৰাগ্য এটা মনৰ ভাৱ। নিষ্কমাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তিৰ ৰূপ বৈৰাগ্যও জীৱন যুঁজত পৰাজয় বৰণৰ তুল্য। আমাক ক'বলৈ গৈছে যে নিষ্কমাৰ জিৰণি, নিষ্কমা মানে যি কৰ্ম নকৰে, এলেহুৱা, সেই নিষ্কৰ্মী মানুহৰ জিৰণিৰ কোনো প্ৰয়োজন নাই। আৰু নথকাৰ ত্যাগ, যিজনৰ একোৱেই নাথাকে তেওঁ ত্যাগ কৰাৰ কোনো অৰ্থই নাথাকে। আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত যেতিয়া আমাৰ জীৱনৰ প্ৰতি বৈৰাগ্য ভাৱ আহে, সেই বৈৰাগ্য জীৱন যুঁজত পৰাজয় বৰণ কৰা বুলি কৈছে। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোহে প্ৰকৃত ত্যাগ বুলি ক'বলৈ বিচাৰিছে। যে তোমাৰ সকলো আছে, সেইখিনি সংযতভাৱে ভোগ কৰা, তুমি যিমান লাগে তুমি ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা আৰু আনকো সমানে বিভাজন কৰি দিয়া, আনকো দিয়া। তাৰ পৰা তুমি যিখিনি সদ্গতি পাবা সেইখিনিকে প্ৰকৃত ত্যাগ বুলি ক'বলৈ বিচাৰিছে। পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য। মই আগতেও কৈছোঁ যে যিজনে সকলো পায়, যে সকলো প্ৰাপ্তিৰ পিছতো সেইবিলাকৰ প্ৰতি আসক্তি নহয়, তাকে বৈৰাগ্য বুলি ক'বলৈ বিচাৰিছে। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্ৰস্থ
আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। ভাৰতীয় আদৰ্শই কৈছে যে সংসাৰী হৈ গৃহস্থী ধৰ্ম পালন কৰাৰ পিছত বানপ্ৰস্থ আৰু সন্ন্যাসৰ কথা কোৱা হৈছে। সমাজৰ আগত দৰিদ্ৰ আৰু অভাৱে বেৰি থকা জীৱন এটাৰ দৈন্যচিত্ৰ এখন আমাৰ মূল শাস্ত্ৰবোৰে দাঙি ধৰা নাই। কথা হ'ল যে সমাজৰ আগত দৰিদ্ৰ আৰু অভাৱে বেৰি থকা জীৱনৰ প্ৰশংসাও কিন্তু শাস্ত্ৰবিলাকে কৰা নাই। কাৰণ আমাৰ এষাৰ কথা আছে যে দৰিদ্ৰ হৈ দুখীয়া হৈ জন্ম হোৱাটো কোনো পাপ নহয়, কিন্তু দুখীয়া হৈ মৃত্যুক আঁকোৱালি লোৱাটো পাপ বুলি কৈছে। যিহেতু মানুহে কৰ্ম নকৰি বা মানুহে কৰ্ম নকৰাৰ ফলতেই এজন মানুহ দুখীয়া বা দৰিদ্ৰ হ'ব পাৰে। সেয়েহে আমি সকলোৱে কৰ্মৰ জৰিয়তে আমি নিজৰ জীৱন উন্নতিৰ জখলাত আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। আমাক কৈছে যে নিষ্কমাৰ কেলেহুৱা জীৱনধাৰাৰ প্ৰশংসাও কেতিয়াও কৰা নাই। নিষ্কৰ্মী মানে এলেহুৱা, আৰু কেলেহুৱা মানে যাক চপনীয়া বুলি কয়। যিহেতু নিষ্কৰ্মী মানুহে চপনীয়া হয়গৈ, আৰু সেই চপনীয়াৰ যি জীৱন ধাৰণ প্ৰণালী, সেই প্ৰণালীকো ভাৰতীয় আদৰ্শই কেতিয়াও প্ৰশংসা কৰা নাই। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। তোমালোকে জানা যে আমাৰ বেদ 4খন: ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। এই বেদ কেইখনতে আমাৰ মানুহৰ জীৱন প্ৰণালীৰ সকলোখিনি কথা অন্তৰ্নিহিত হৈ আছে। বেদ হ'ল প্ৰাচীন কালৰ ভাৰতীয় মানুহৰ চিন্তাৰ আদৰ্শৰ উপলব্ধি আৰু শিল্প সংগীত সম্পৰ্কীয় চৰ্চাৰ এক দলিল বুলি কোৱা হয়। ঋগ্বেদত ঋষিসকলৰ মন্ত্ৰণাৰ কথা আছে। যজুৰ্বেদত যজ্ঞসমূহৰ বিধি ব্যৱস্থা সম্পৰ্কীয় কথা উল্লেখ কৰিছে। সামবেদৰ সুৰ দি গোৱা গান বা ভাৰতীয় সংগীতৰ আধাৰতে সামবেদ ৰচিত হৈছে। আৰু অথৰ্ববেদত যাদু মন্ত্ৰৰ জ্ঞানেই অথৰ্ববেদৰ বিষয়বস্তু বুলি কোৱা হৈছে। সেয়েহে আমি ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বেদ বুলি ক'ব বিচাৰোঁ। উপনিষদৰ আধ্যাত্মিক শিখৰতো আমি সেই একে ধৰণৰ জীৱন আদৰ্শৰ নিৰ্দেশ পাওঁ। এই আদৰ্শ কৰ্ম কৰা আদৰ্শ। কেৱল সেই কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষণ কৰাৰ উপদেশ পাওঁ। এতিয়া কথা হ'ল যে উপনিষদ হ'ল বৈদিক সাহিত্যৰ শেষৰখন ধৰ্মগ্ৰন্থ। এই উপনিষদত গুৰু শিষ্যৰ কথোপকথনৰ যোগেদি ঈশ্বৰৰ বিষয়েহে আলোচনা কৰা হৈছে, যাক আমি বেদান্ত বুলিও ক'ব পাৰোঁ। এতিয়া এই উপনিষদৰ আধ্যাত্মিক শিখৰত এটা কথা ক'বলৈ গৈছে যে মানুহৰ জীৱনৰ আদৰ্শ কি, আৰু সেই আদৰ্শই হ'ল কৰ্ম কৰা আদৰ্শ। মানুহৰ কৰ্মই ধৰ্ম বুলি কৈছে।
মানুহৰ মূল মন্ত্ৰ, জীৱনৰ মূল মন্ত্ৰ হ'ল কৰ্ম। আৰু সেই কৰ্মকে বা কৰ্ম কৰাৰ কৌশলকে ভগৱদ গীতাত যোগ বা কৰ্ম যোগ বুলি অভিহিত কৰিছে। তোমালোকে জানা যে গীতাৰ এটা অধ্যায় হ'ল কৰ্মযোগ। মহাভাৰতৰ যুদ্ধত সন্মুখ সমৰত ককাই ভাই, ইষ্ট কুটুম, শিক্ষাগুৰু, ককাক আদিক দেখি অৰ্জুনে যুদ্ধ নকৰোঁ বুলি হাতৰ পৰা গাণ্ডীব পেলাই দিছিল। কিন্তু সেই সময়ত কৃষ্ণই তেওঁক বুজাইছিল যে মানুহৰ কৰ্মৰ অধিকাৰ আছে আৰু সেই সময় অৰ্জুনৰ কৰ্ম কৰা সময়। তাৰ ফলাফল আমি চিন্তা কৰিব নালাগে, যাক কৰ্মযোগ বুলি কোৱা হৈছে। এখন সমাজৰ আদৰ্শ কি তাক যদি জানিব খোজো, তেনেহ'লে সমাজখনৰ উঠি অহা যুৱক বা অধ্যয়ন সমাপ্ত কৰি জীৱন সংগ্ৰামত পবিত্ৰ হ'ব খোজা ছাত্ৰসকলৰ আগত সেই যুগৰ মনীষী আৰু শিক্ষকসকলে যি উপদেশ দিয়ে, যি আদৰ্শ পালনৰ কাৰণে উদগনি দিয়ে, সেই কথাবোৰ অনুধাৱন কৰিব লাগিব। প্ৰকৃততে চাবলৈ গ'লে এখন সমাজৰ আদৰ্শ কি, সেইখিনি আমি জানিব পাৰিম নৱপ্ৰজন্মৰ মাজেদি, বা এজন ছাত্ৰই শিক্ষা শেষ কৰি যেতিয়া তেওঁৰ নিজৰ জীৱনৰ লক্ষ্যত আগবাঢ়ি যায়, তেওঁৰ সেই আদৰ্শক অনুকৰণ বা অনুধাৱন কৰিলেই আমি এখন সমাজৰ আদৰ্শৰ বিষয়ে জানিব পাৰোঁ। উপনিষদৰ যুগত শিক্ষা শেষ কৰি এজন ছাত্ৰই যেতিয়া গৃহস্থী জীৱনত প্ৰৱেশ কৰিব বিচাৰিছিল, তেতিয়া গুৰুৱে তেওঁক উপদেশ দি কৈছিল যে সত্য ক'বা, ধৰ্ম আচৰণ কৰিবা, দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ'বা, আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহস্থামত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিবা। গুৰুৱে বিদ্যাৰ্থীক কৈছিল যে সত্য ক'বা, সদায় সত্য কথা ক'বা, ধৰ্ম আচৰণ কৰিবা, ধৰ্ম মানে কৰ্মই ধৰ্ম। তুমি তোমাৰ কৰ্ম কৰি যাবা, যাৰ কাৰণে তুমি জীৱনত উন্নতি কৰিব পাৰিবা। দৈনন্দিন যি অধ্যয়ন, সেয়া নকৰাকৈ নাথাকিবা। আচাৰ্য অৰ্থাৎ গুৰুক যি দক্ষিণা দিব লাগে, সেই দক্ষিণা দি তুমি গৃহাশ্ৰমত প্ৰৱেশ কৰিবা আৰু বংশধাৰাও অক্ষুণ্ণ ৰাখিবলৈ কৈছিল। সত্যৰ পৰা বিচ্যুত নহ'বা, ধৰ্মৰ অৰ্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত নহ'বা। গুৰুৱে শিক্ষাৰ্থীক এই বুলিও উপদেশ দিছিল যে সত্য পথৰ পৰা কেতিয়াও পিছলি নপৰিবা। ধৰ্ম অৰ্থাৎ কল্যাণকৰ পথ, যি কামৰ জৰিয়তে তোমাৰ কল্যাণ হয়, আনৰ তুমি কল্যাণ কৰিব পাৰা, পৰোপকাৰ কৰিব পাৰা, সেই পথৰ পৰা কেতিয়াও পিছলি নপৰিবা। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবা। আমাৰ নিজৰ মংগলৰ কাৰণে, উন্নতিৰ কাৰণে আমি যিখিনি কাম কৰিব লাগে, সেই কামখিনি আমি কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ কৰিব নালাগে। কিন্তু ধন সম্পত্তি সংগ্ৰহ
ৰূপ মংগলজনক কাৰ্য কৰিবা, কিন্তু ধৰ্ম পথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিবা। যিহেতু গৃহাশ্ৰমত প্ৰৱেশ কৰিলে সংসাৰৰ সকলো দায়িত্ব আহি পৰে, যাৰ কাৰণে ধন সম্পত্তিৰ গৰাকীও হ'ব লগা হয়। কিন্তু সেই যি ধন সংগ্ৰহ, ধন ঘটাৰ কথা কৈছে, সেই ধন সংগ্ৰহ ৰূপ মংগলজনকভাৱে কৰিবলৈ কৈছে, সত্য পথত থাকি কৰিবলৈ কৈছে, ধৰ্মৰ পথত থাকি কৰিবলৈ কৈছে। অসৎ উপায় অৱলম্বন কৰি ধন সম্পত্তি আৰ্জিব নালাগে। দেৱকাৰ্য পিতৃকাৰ্য বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত নহবা। দেৱতাৰ যি কাৰ্য, পিতৃৰ বাবে যিবিলাক কৰণীয় কাৰ্য, তাৰ কাৰণে কেতিয়াও পিছ হুহকি আহিব নালাগে। মাতৃক দেৱতাৰ দৰে মানিবা, পিতৃক দেৱতাৰ দৰে মানিবা, আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিবা। উপনিষদত কৈছিল যে আমি সকলোৱে জানো পিতৃ মাতৃতকৈ আমাৰ ওপৰৰ স্থান কোনেও পাব নোৱাৰে। সেয়েহে মাতৃ আৰু পিতৃক দেৱতাৰ দৰে মানিবলৈ কৈছে। আচাৰ্যক দেৱতাৰ দৰে মানিবলৈ কৈছে, অৰ্থাৎ গুৰুক, যি গুৰুৱে তোমালোকক জ্ঞানৰ পথ দেখুৱাই দিয়ে। যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিবা। অনিন্দনীয় যিবোৰ কৰ্মৰ জৰিয়তে তুমি সকলো মানুহৰ পৰা প্ৰশংসা পোৱা, তেনেকুৱা কামহে গুৰুৱে কৰিবলৈ উপদেশ দিছে। যি কৰ্ম কৰিলে তুমি নিন্দাৰ পাত্ৰ হ'ব লাগে, তেনেকুৱা কৰ্ম কৰিব নালাগে। ডাঙৰৰ যিবোৰ ভাল সেইবোৰ আচৰণ কৰিবা, ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিবা। গুৰুৱে এইটো কৈছিল যে ডাঙৰৰ যিবোৰ ভাল সেইবিলাকহে আচৰণ কৰিবলৈ কৈছে। আমি সকলোৱে জানো যে ডাঙৰ হ'ল বুলিয়েই তেওঁ সকলো কামেই যে আমি অনুকৰণ কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। কেতিয়াবা ডাঙৰেও বিপথে পৰিচালিত হোৱা দেখা যায়। সেই পথ আমি কেতিয়াও ল'ব নালাগে। সেই পথ আমি পৰিহাৰ কৰিব লাগে, আৰু যিবিলাক পথৰ জৰিয়তে আমি জীৱনত উন্নতি কৰিব পাৰোঁ, আমি জীৱনটোক আগবঢ়াই নিব পাৰোঁ, তেনেকুৱা কামহে আমি কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল, পাঠটিৰ পৰৱৰ্তী অংশ আমি দ্বিতীয় ক্লাছত আলোচনা কৰিম।